सर अपने अल्लाहु अकबर लोगन लगे पूरा रघु এটা पर उठे दियो अल्लाहु अकबर अल्हम्दुलिल्लाहि रब्बिल आलमीन الرحمن الرحيم مالك يوم الدين إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين والتين والزيتون وطور এক মাহ উপবাসে থাকি ৰমজান মাহৰ ৰোজা ধৰি আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে দিগবৈ মুছলিম ৰাইজেও এই পবিত্ৰ ঈদগাহত 2 ৰাকাত সমূহীয়া নামাজ আমি আদায় কৰিলোঁ। এটি অতি ফৰকাল অতি সুন্দৰ বতৰত আজিৰ এই সমূহীয়া নামাজ ইমামতি কৰিল আমাৰ যিটো পৰম্পৰা আমাৰ যিটো নিয়ম সেই নিয়ম অনুযায়ী তেলখাট মছজিদৰ পেছ ইমাম টোপোলা বস্তি মছজিদৰ পেছ ইমাম মৌলানা ফজলুল কৰিম ৰহমানী চাহেবে। গতিকে আমি আজি তেখেতক আমাৰ কবৰস্থান আৰু ঈদগাহ হেফাজত সমিতিৰ হয় তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি এই পবিত্ৰ ঈদগাহত এই পবিত্ৰ মঞ্চত থিয় হয় ঈদ উল ফিতৰৰ দিনা আমি সমগ্ৰ দিগবৈবাসী ৰাইজক ঈদ উল ফিতৰৰ শুভেচ্ছা আৰু ঈদ মোবাৰক জনাইছোঁ। আশা কৰোঁ এই ঈদে দিগবৈ সমাজ জীৱনলৈ কঢ়িয়াই আনক শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ বৈচিত্ৰৰ মাজত ঐক্য ভাৰতবৰ্ষৰ এখনি ক্ষুদ্ৰ ভাৰতবৰ্ষ দিগবৈৰ যি সম্প্ৰীতিৰ যি এটা ইতিহাস আছে সেই সম্প্ৰীতি যাতে এনাজৰীডাল সদায় সুদৃঢ় হৈ থাকে তাকে আজি আমি এই পবিত্ৰ ঈদ উল ফিতৰৰ দিনা এই পবিত্ৰ ঈদগাহৰ পৰা আমি তাকেই কামনা কৰিছোঁ। আমাৰ আজিৰ এই নামাজ অনুষ্ঠিত কৰাত যিসকলে আমাক প্ৰত্যক্ষ পৰোক্ষভাৱে সহায় সহযোগিতা আগবঢ়ালে বহুতে কৰিলে আমি নাম উল্লেখ কৰিব বিচৰা নাই সেই সকলোকে কবৰস্থান আৰু ঈদগাহ হেফাজত সমিতিৰ হয় আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতেও যাতে এই ধৰণে আমি সদায় তেখেতসকলৰ পৰা সহায় সহযোগিতা আমি পাই থাকোঁ তাকে কামনা কৰি পুনৰবাৰ আমি দিগবৈবাসী সকলো ৰাইজকে আমি ঈদ মোবাৰক জনাই আমাৰ ক'বলগীয়া কথাখিনি ইমানতে সামৰণি মাৰিছোঁ।